মঞ্চ জিন্দাবাদ 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 জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক প্ৰদান কৰক প্ৰদান কৰক জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক প্ৰদান কৰক প্ৰদান কৰক উই ৱান্ট জাষ্টিছ 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 উই ৱান্ট জাষ্টিছ 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 অৱদান কৰক বিধান কৰক বিধান কৰক মূল্য বৃদ্ধি হ্ৰাস কৰক হ্ৰাস কৰক হ্ৰাস কৰক মূল্য বৃদ্ধি হ্ৰাস কৰক হ্ৰাস কৰক হ্ৰাস কৰক চলিবই এই জুই চলিছে চলিছে চলিবই অসমীয়া জনমঞ্চ জিন্দাবাদ 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 জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক চলিছে চলিছে চলিবই এই জুই চলিছে চলিছে চলিবই অসমীয়া জনমঞ্চ জিন্দাবাদ 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 আজি ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগণত আমাৰ অসমীয়া যুৱ মঞ্চৰ লগতে অসমীয়া মহিলা মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ লগতে জয়সাগৰ আঞ্চলিক সমিতি আমি এটা ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ প্ৰতিবাদৰ মূল লক্ষ্য আৰু উদ্দেশ্য এইটোৱে যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া হেৰাই যোৱা আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি কেইবাটা মাহ উকলি গৈছে, কিন্তু আমি দেখিছিলোঁ সেই সময়ত বহুত এটা ডাঙৰ ঢৌ উঠিছিলে যে জুবিন গাৰ্গৰ ন্যায় নোহোৱা পৰ্যন্ত একো নহয়। কিন্তু আমি যেতিয়া দেখিছোঁ আজি লাহে লাহে যেতিয়া দিনবোৰ বাগৰি বাগৰি গৈ আছে, ক'ৰবাত জুবিন দা মানুহটো ক'ৰবাত যেন হেৰাই গৈছে, আমি তেনেকুৱা অনুভৱ কৰিছোঁ। আজি কথাকেইটা ক'বলৈ যাওঁতেও মই ক'ৰবাত আৱেগিক হৈ পৰিছোঁ, কিয়নো অনাগত দিনত আৰু মাত্ৰ এটা মাহৰ পিছতে আমাৰ বহাগৰ বিহুটো আহি আছে। বহাগ বিহু বুলি ক'লে আমি জুবিন দা নোহোৱাকৈ বিহু পতাটো আমি কিমান ধৰণৰ এটা কষ্টকৰ কথা, সেই কথাটো আমি প্ৰতিজন অসমীয়া হিচাপে আমি বুজি পাওঁ। এই ক্ষেত্ৰত মই এটা কথাই আমাৰ প্ৰতিবাদৰ আজি মূল দাবী এইটোৱে আছিল যে জুবিন গাৰ্গৰ ন্যায় লাগে। আমি বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত ফাষ্ট ট্ৰেক আদালত খুব সোনকালে গঠন কৰক। আমি খুব সোনকালে আমাক জুবিন দাৰ ন্যায় লাগে, আৰু যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ অব্যাহত থাকিব। আমি তেওঁক কেতিয়াও পাহৰিব নোৱাৰিম। যেতিয়াই তেওঁলৈ মনত পৰিব আমাৰ এই প্ৰতিবাদ আমি আকৌ কৰিম, আমি আমাৰ এই প্ৰতিবাদ আগবঢ়াই লৈ যাম। যুৱ মঞ্চ আজি প্ৰতিবাদ সাব্যস্ত কৰিছো জুবিন গাৰ্গৰ ন্যায়ৰ ওপৰত। আমি প্ৰতিবাদ সাব্যস্ত কৰিছো ইলান এণ্ড পাৰ্মিটৰ ব্যৱস্থা কৰাৰ কাৰণে। আমি প্ৰতিবাদ সাব্যস্ত কৰোঁ অবৈধ বাংলাদেশী বিতৰণৰ কাৰণে। কিন্তু কি কাৰণত মুখ্যমন্ত্ৰীয়ে গোটেইবিলাক লেহেমীয়া কৰা হৈছে? জুবিন গাৰ্গ যোনদিনা মৃত্যু হৈছে তাতকৈ ডাঙৰ কথা, সেইদিনাৰ পৰাই কিন্তু এখন নাটক ৰচনা হৈছিলে আৰু আজি পৰ্যন্ত সেই নাটকৰ ৰূপ চলি আছে। সেই নাটকৰ ৰাইজে দেখা পাই আছে। আচলতে 2026 নিৰ্বাচন আহি আছে। ৰাইজে বিচাৰিছে যে 26 নিৰ্বাচনৰ আগমুহূৰ্তত যাতে জুবিন গাৰ্গৰ ন্যায় প্ৰকৃত দোষী আচলতে শাস্তি প্ৰদান কৰক অসমৰ ৰাইজে বিচাৰিছে। গতিকে আমি অসমীয়া যুৱ মঞ্চই দাবী উত্থাপন কৰিছোঁ যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ কোন দোষী, জুবিন গাৰ্গৰ মৃত্যুৰ লগত কোন আচলতে প্ৰকৃত হত্যাকাৰী, সেই দোষীক চিনাক্ত কৰি কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ইয়াৰ সমান্তৰালকৈ আমি অসম চৰকাৰক দাবী জনাইছোঁ যে আপোনালোকে বিদেশীৰ নামত ৰাজনীতি কৰি কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত যি ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, সেই প্ৰতিশ্ৰুতি এইবাৰ কিন্তু 26 নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দিয়াৰ পৰা বিৰত থাকক আৰু অসম চুক্তি ৰূপায়ণ কৰি আপোনালোকে 1971 চনৰ 24 মাৰ্চৰ পিছত অহা প্ৰত্যেকজন অবৈধ নাগৰিকক অসমৰ পৰা বিতৰণ কৰিব লাগিব। আৰু শেহতীয়াকৈ অসমত যেনেধৰণে আচলতে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা বিভিন্ন সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে আমি অসমীয়া যুৱ মঞ্চই দাবী জনাইছোঁ। অন্যথা কিন্তু আমি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু বিদেশী বিতৰণ আৰু জুবিন গাৰ্গে যেতিয়ালৈকে উচিত ন্যায় নাপাব তেতিয়ালৈকে অসমীয়া যুৱ মঞ্চৰ এই সংগ্ৰাম অব্যাহত থাকিব।